তিতাবৰত আটাছাৰ সংবাদমেল ঝুমুৰ নৃত্যত কেইবাখনো চাহ বাগিচাৰ শিল্পী বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ ৰাজ্য চৰকাৰে ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ লোৱা কাৰ্যক আদৰণি জনোৱাৰ লগতে ৰাজ্য চৰকাৰক ধন্যবাদ চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে সম্পূৰ্ণ সমৰ্থন আছে ছাত্ৰ সংগঠনটোৰ তিতাবৰ সমষ্টিত ঢুলীয়া নাচনী নিৰ্বাচনত বিসংগতিৰ সৃষ্টি হৈছে তিতাবৰ সমষ্টিৰ 58খন চাহ বাগিচাৰ 39খন চাহ বাগিচাৰ শিল্পী বঞ্চিত হৈছে ঝুমুৰ নৃত্যৰ পৰা সংবাদমেলৰ জৰিয়তে চাহ জনজাতি ছাত্ৰ সন্থাই বিষয়টো অসমৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছিল নিৰ্বাচিত শিল্পীৰ তালিকা ৰাজহুৱা নকৰিলে চাহ জনজাতি ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আজি আমি সংবাদমেলত এটা কথা স্পষ্ট কৰিছো আৰু ৰাজহুৱা কৰিছো তিতাবৰ সমষ্টিৰ যিটো নিউলি তিতাবৰ বিধানসভা সমষ্টি গঠন হৈছে 28খন চাহ বাগিচা আপোনাক এইটো লিষ্টটো দেখাইছো 28খন বাগিচা 58খন বাগিচা এটা আপোনালোকে স্পষ্ট কৰি দিছো তিতাবৰ নতুনকৈ গঠিত বিধানসভা সমষ্টিত 58খন চাহ বাগিচা অন্তৰ্ভুক্ত হৈছে দ্বিতীয় কথা হৈছে যিটো ডিডিচিয়ে যোৰহাট জিলাৰ ডিডিচি ডাঙৰীয়াই যিটো আমাৰ তথ্য দাখিল কৰিছে জিলা উপায়ুক্তৰ পৰা যে কিমান কোনটো বাগিচাৰ পৰা কৰা হ'ল আৰু একচুৱেল ৰিপৰ্ট এইটো আমি চাহ ছাত্ৰ সন্থাই জৰীপ চলাইছিলো নিজাববীয়াকৈ প্ৰত্যেকটো বাগানৰ চাহ বাগিচাৰ এগেইনষ্টত আমি তথ্য দাখিল কৰিছিলো সেইটো চাওক যে তেওঁলোকে কৈছে চিনামাৰ অধীনত 42 গৰাকী কিন্তু আমাৰ জৰীপত আহিলে 82 গৰাকী এইটো আপোনালোকক জনাব বিচাৰিছো দ্বিতীয় কথা আপুনি চাওক এয়া চুঙি বাগানৰ কথা যেতিয়া আহিম এই 58খন চাহ বাগিচা আমি জৰীপটো চলালো দ্বিতীয় কথা তেওঁলোকে কৈছে বঞ্চিত হোৱা নাই যদি বঞ্চিত হোৱা নাই এইবোৰ আমাৰ আবেদন আহিছে বিভিন্ন তিতাবৰ সমষ্টিৰ চাহ বাগিচাৰ পৰা এইবোৰ ছোৱালী নিজে চহী কৰি দিছে এইটো খৰিকটীয়া চাহ বাগিচা এইবোৰ ছোৱালী চহী কৰিছে এইটো আপোনাৰ তিতাবৰ বিভিন্ন চাহ বাগিচাৰ পৰা এইটো চাওক এইবোৰ চহী কৰি পঠিয়াইছে আৰু ঠেঙালবাৰী যিটো কৈছে তাত নাচনি নাই বুলি ক'লে তেওঁলোকে কৈছে যে ঠেঙালবাৰীৰ পৰা নাচনি নাহিলে তেওঁলোকে ঠেঙালবাৰী চাহ বাগিচাৰ পৰা এইবোৰ চহী কৰি কিনি দিছে নিজে তেওঁলোকে কেণ্ডিডেটবোৰ গমেই নাপালে তেওঁলোকে চহী কৰি চাহ ছাত্ৰ সন্থাক আবেদন কৰিছে কাকডঙৰ পৰা দিছে এইটো ঘটঙাৰ পৰা দিছে এইবোৰ চাওক এই সংক্ৰান্তত গোটেইখিনি তথ্য আমাৰ হাতত আছে আৰু এই ক্ষেত্ৰত আমি চাওক জিলা আয়ুক্তগৰাকীও আমি মেম'ৰেণ্ডাম এখন দিছো 10 তাৰিখে এইটো আপোনালোকে পাইছে সম্ভৱতঃ এইটো আৰু জিলা আয়ুক্তগৰাকী তদন্ত দিছে আৰু তদন্তত আমি সহযোগিতা আগবঢ়াইছো তিতাবৰ উপজিলা আয়ুক্তৰ সাক্ষাৎত যোৱাকালি এই ক্ষেত্ৰত কিন্তু জিলা আয়ুক্তগৰাকী তদন্ত ঘোষণা কৰাৰ কাৰণে ধন্যবাদ কিন্তু এটা কথা আমি 48 ঘণ্টাহে আমি চাম 48 ঘণ্টাৰ ভিতৰত কিন্তু আমাৰ তিতাবৰ বিধানসভা সমষ্টিৰ বাছনি কৰা নাচনি আৰু ঝুমুৰ নাচনি আৰু ঢুলীয়াৰ তালিকা আমাক দিবই লাগিব ৰাজ্যৰ লগতে আমাক দিব লাগিব অন্যথা আন্দোলন কৰিম এইটো স্পষ্ট কথা কৈ দিম আজি চাহজন ছাত্ৰ সন্থা যোৰহাট জিলা আৰু যোৰহাট জিলা অন্তৰ্গত 3জন কেন্দ্ৰীয় প্ৰতিনিধি আজি আমি আপোনালোকৰ প্ৰেছ মিট দিবলৈ বাধ্য হৈছো আমি 6 তাৰিখে যিটো প্ৰেছ মিট দিছিলো তাত আমি অসমৰ তিতাবৰ বিধানসভা সমষ্টিত যিটো ঝুমুৰ নাচনি আৰু ঢুলীয়া যিটো নিৰ্বাচনী কৰিছিলে তাত বিসংগতি দেখা পাইছিল আমি উপস্থাপন কৰিছিলো সেইটো কিন্তু প্ৰথমতে এই ক্ষেত্ৰত আমি ধন্যবাদ দিম অসম চৰকাৰক যে আমি সেই অনুষ্ঠানৰ বিৰোধী কৰা নাই আমি বিসংগতিৰ বিৰোধী কৰিছো তিতাবৰ বিধানসভা সমষ্টিত অসম চৰকাৰে যিটো চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰমৰ জাতীয় আমাৰ নৃত্য হৈছে ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈছে মাননীয় প্ৰধানমন্ত্ৰী সাক্ষাৎ এইটো আমি ছাত্ৰ সন্থা আদৰণি জনাইছো আৰু গৌৰৱ অনুভৱ কৰিছো এই ক্ষেত্ৰত আমাৰ দ্বিমত নাই আৰু এইটো আমি সম্পূৰ্ণ সমৰ্থন কৰিম এতিয়া কথা হ'ল অসমৰ তিতাবৰ বিধানসভা সমষ্টিত 389 গৰাকী যিটো তেওঁলোকে এটা গাইডলাইন দিছিলে অসম চৰকাৰে এক্সপাৰ্ট কমিটিৰ থ্ৰুদি যে 6 গৰাকী মাষ্টাৰ ট্ৰেইনাৰ নিয়োগ কৰিছিলে তিতাবৰ বিধানসভা সমষ্টিত এই 6 গৰাকী মাষ্টাৰ ট্ৰেইনাৰে তেওঁলোকে 389 গৰাকী নাচনীয়া ঢুলীয়া বাছনি কৰিব এতিয়া প্ৰশ্ন হৈছে আমি 5 তাৰিখে গম পাইছো তিতাবৰ যিটো 28 29 30 31 জানুৱাৰী তাৰিখে 4 দিনীয়া প্ৰশিক্ষণ হ'ল তিতাবৰ LAC লেভেলত তেওঁলোকে বাছনি কৰিলে 6জন মাষ্টাৰ ট্ৰেইনাৰ তেওঁলোকৰ অধ্যক্ষ আছিলে তত্ত্বাৱধায়ক আছিলে তেওঁলোকে বাছনি কৰাৰ পিছত কি হৈছে তেওঁলোকে ঘোষণা নকৰিলে আজি তাৰিখত লিষ্টবোৰ ৰাজ্য নকৰিলে চাহজন ছাত্ৰ সন্থা বাৰম্বাৰ কৈছো আমাক লিষ্টবোৰ দিব লাগে কিন্তু আজি তাৰিখত চাহজন ছাত্ৰ সন্থাকো কিন্তু লিষ্টবোৰ আজি দিয়া দেখা নগ'ল আমি তাৰ কাৰণে 6 তাৰিখে আমি প্ৰেছ মিট দিলো 10 তাৰিখে জিলা আয়ুক্তগৰাকীক আমি মেম'ৰেণ্ডাম দিছিলো যে আমি বিসংগতি দেখা পাইছিলো যে তিতাবৰ বিধানসভা 28খন চাহ বাগিচা 38খন ৰেজিষ্টাৰ তাৰ তুলনাত 28খন ডিভিজন লগাই চাহ বাগিচা তেওঁলোকে কয় জিলা প্ৰশাসনে কয় 38খন আমি ৰেজিষ্টাৰ টি গাৰ্ডেনৰ কথা জানো তেতিয়াহ'লে যদি 38খন ৰেজিষ্টাৰ টি গাৰ্ডেনৰ কথা জানে তেতিয়া ডিভিজন থকা চুমি চাহ বাগিচাত কেনেকৈ 50 গৰাকী বাছনি কৰিলে সেইটো ডাঙৰ প্ৰশ্ন দ্বিতীয় কথা হৈ গ'ল তিতাবৰৰ 58খন চাহ বাগিচাৰ ভিতৰত চিনামৰা চাহ বাগিচাত তেওঁলোকে 82 জন নাচনীয়া ঢুলীয়া কিয় বাছনি কৰিব লগা বাধ্য হ'ল তিতাবৰ কি বাকী চাহ বাগিচাত কি ঝুমুৰ নাই নেকি বা চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ বাকী চাহ বাগিচা নাজানে নেকি বা তেওঁলোকে জ্ঞাত কৰিলে নে নাই তেওঁলোকে এটা কথা ঠেঙালবাৰী কাকডঙা বামুণীবাৰীত কিয় অৱগত নহ'ল তেওঁলোকে আমাক পিটিশ্যন দিছে আমি ৰাজহুৱা কৰিম আজি তাৰিখত তেওঁলোকে যে বঞ্চিত কেণ্ডিডেট আমাক পিটিশ্যন দিছে তো আমাৰ এটাই দাবী আমি 48 ঘণ্টা সময়সীমা
যোৰহাট জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ যে যিটো তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিবোৰ নাচনীয়া ঝুমুৰ নাচনীয়া ঢুলীয়া তেওঁলোকে বাছনি কৰিলে সেই তালিকা ৰাজহুৱা কৰিব লাগিব, 4 জন ছাত্ৰ নেতাক দিব লাগিব, অন্যথা আমি কিন্তু তীব্ৰ আন্দোলন গঢ়ি তুলিব বাধ্য। চাওক, এই ক্ষেত্ৰত আমি যোৱাকালি জিলা আয়ুক্তগৰাকী তেওঁলোকে এটা এনকুৱাৰী দিছিলে তিতাবৰ উপজিলা আয়ুক্তৰ সাক্ষাতত। আমি এনকুৱাৰীত আমি সহযোগিতা আগবঢ়ালোঁ। আমি এনকুৱাৰীত তদন্তত আমি বহিছোঁ, আমি সাক্ষাৎকাৰ দিছোঁ, আমি কিছুমান তথ্য সহকাৰে কৈছোঁ যে চৰকাৰী গাইডলাইন দিছে 15 বছৰৰ পৰা 35 বছৰলৈকে ফিমেল হ'ব লাগিব আৰু 15 পৰা 45 বছৰলৈকে মেল হ'ব লাগিব। এতিয়া হ'ল তিতাবৰ তেনেকুৱা বাছনি কৰা দেখা পাইছোঁ 13 বছৰীয়া ছোৱালীয়ে ঝুমুৰত স্থান পাইছে, 50 বছৰীয়া মহিলাই ঝুমুৰত স্থান পাইছে। তো সেইবোৰ আমি তথ্য দাখিল কৰিছোঁ, ইতিমধ্যে আমি তথ্য দাখিল কৰিছোঁ। আৰু তেওঁলোকে এটা গাইডলাইন কৈছে মিনিমাম 5 ফুট হ'ব লাগে, 5 ফুট হ'ব লাগে নাচনীগৰাকী বা ঢুলীয়াগৰাকী, কিন্তু তাতকৈ কম হাইটৰো তেওঁলোকে বাছনি কৰিছে। যদি তেওঁলোকে সম্পূৰ্ণ তথ্য সহকাৰে তেওঁলোকে চৰকাৰী গাইডলাইনত যদি তেওঁলোকে বাছনি কৰিলে তেওঁলোকে ৰাজহুৱা কৰিবলৈ কিয় ভয় কৰিছে? আমাৰ প্ৰশ্ন, তেওঁলোকে কিয় ৰাজহুৱা কৰিবলৈ ভয় কৰিছে? 100% বিসংগতি আছে। তিতাবৰ 389 গৰাকীৰ ভিতৰত আমাৰ ডাউট আছে, বহুত চাহ বাগিচাৰ খেলি মেলি কৰিছে। গটঙাত আমি মোৰ নিয়াৰেষ্ট গাৰ্ডেন তাত 15 গৰাকী তেওঁলোকে DDC যিটো আমাৰ সংখ্যাৰ এটা ফিগাৰ দি দিছে প্ৰত্যেকটো বাগানৰ এগেইনষ্টত। গটঙাত লিখিছে 15 গৰাকী, কিন্তু তাত আছে আমি নিজে তদন্ত কৰিছোঁ 13 গৰাকী, 2 গৰাকী হ'ল। চব এই ক্ষেত্ৰত মই এটা স্পষ্ট কৰিব বিচাৰিছোঁ, যিগৰাকী কিবা নায়ক চাম কিবা নায়কে কালি আমি প্ৰেছ মিটত পাইছোঁ, তেওঁ কৈছে আচাৰৰ বিৰুদ্ধে 2-এটামান মন্তব্য দিছে। এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ এক্সপাৰ্ট কমিটিত আচাৰ কোনো সদস্য নাই, স্পষ্ট কথা। আৰু দ্বিতীয় কথা হৈ গ'ল আচাৰ কেন্দ্ৰীয় সভাপতি আৰু সাধাৰণ সম্পাদকক কোনো এক্সপাৰ্ট কমিটিত মেম্বাৰ ৰখা নাই। আৰু যদি ৰাখিলে তেওঁলোকক খবৰ দিব লাগিছিলে, আজি তাৰিখত কোনো চিঠি দিয়া নহ'ল, কোনো সভাত আমন্ত্ৰণ কৰা নহ'ল, এইটো কিয় গোপনীয়তা ৰক্ষা কৰিছে? আৰু এই ক্ষেত্ৰত স্পষ্ট কৈছোঁ, তেওঁলোকে আচাৰ সভাপতিক টাৰ্গেট কৰিলে নহ'ব। ইয়াত আচাক সম্পূৰ্ণ অন্ধকাৰত ৰাখিলে কিছুমান নেতা পালি নেতাই। আৰু যিগৰাকী ব্যক্তি কৈছে তেওঁ যদি সত্য কথা জানে তেওঁ তথ্য সহকাৰে কওক। তেওঁ এটা কথা কৈছে, যদি 4 জন ছাত্ৰ নেতাক তথ্য সহকাৰে প্ৰমাণ দিয়ক আমি তেওঁলোকক ব্যৱস্থা ল'ম। হয়, তথ্য সহকাৰে আমি প্ৰমাণ দিছোঁ আৰু অলৰেডি আমি আহ্বান কৰিছোঁ তেওঁলোকে আপোনালোকে নাচনীৰ তালিকাটো আমাক জমা দিয়ক, আমি সেই তালিকাৰ পৰা আমি বিসংগতি ক'ত ক'ত আছে দেখুৱাই দিম। চুমি বাগানত 50 গৰাকী দিছে, এটা ডিভিজন বাগান, তেন্তে ডাঙৰ ঘটঙা নিচিনা বাগানত কিয় 13 গৰাকী পালে? চিনামৰাত 82 গৰাকী দিলে, চৰাইপানী নিচিনা বাগানত কিয় 5 গৰাকী পালে? এইবোৰ ডাঙৰ প্ৰশ্ন। কি ঝুমুৰ নাচিব নাজানে নেকি আমাৰ জনগোষ্ঠী? আপোনালোকে যেতিয়া ভাদ মাহে আপোনালোকে দেখা পাব প্ৰত্যেকটো বাগিচা লাইনে লাইনে ঝুমুৰ নাচে, কৰম পূজা পাতে। তো আজি সেই আমি ডাইৰেক্টলি ক'ব বিচাৰিছোঁ, যিসকল মাষ্টাৰ ট্ৰেইনাৰ আছে 100% বিসংগতি কৰিছে, আৰু বিসংগতি নকৰিলে আমাক তথ্য দিবলৈ কিয় ভয় কৰিছে? তেওঁলোকে কিয় আমাৰ লিষ্টটো দিবলৈ ভয় কৰিছে? আমি 48 ঘণ্টা আজি আপোনালোকৰ দ্বাৰা আমি প্ৰেছ মিডিয়াত কৈ দিছোঁ, 48 ঘণ্টাৰ ভিতৰত যিটো তিতাবৰ LACৰ আমাৰ বাছনি কৰা নাচনীয়া ঢুলীয়াৰ তথ্য আমাক লাগিব, লিষ্ট আমাক লাগিব। সংখ্যা দিলে নহ'ব, নাম আৰু বাগিচাৰ নাম দিব লাগিব। আৰু সেই তথ্য যদি আমাক নিদিয়ে পৰৱৰ্তী আমি 48 ঘণ্টাৰ পিছত আমি কিন্তু আন্দোলন কাৰ্যসূচী ল'ব লাগিব। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।